ওৰাং ৰাষ্ট্ৰীয় উদ্যানত ভয়ংকৰ এটা ঘটনা সংঘটিত হৈছে বাঘে আক্ৰমণ কৰি জংঘললৈ লৈ গল গৃহৰক্ষী জোৱানক প্ৰায় এঘণ্টা ধৰি সন্ধানহীন হৈ আছে গৃহৰক্ষী জোৱান ধনমণি ডেকা ইতিমধ্যে বনকৰ্মী ধনমণি ডেকাক বিচাৰি বন বিভাগে অভিযান আৰম্ভ কৰিছে আমি জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ এটা ভয়ংকৰ ঘটনা এটা ভয়ংকৰ খবৰ আহিছে ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওৰাং ৰাষ্ট্ৰীয় উদ্যানত বাঘে আক্ৰমণ কৰি জংঘললৈ টানি লৈ গল এজন গৃহৰক্ষী জোৱানক প্ৰায় এঘণ্টা ধৰি সন্ধান নাই ধনমণি ডেকা নামৰ বনকৰ্মীগৰাকীক বিচাৰি এতিয়াও অভিযান অব্যাহত ৰাখিছে বন বিভাগৰ এটা দলে কিন্তু কলৈ গল এই বনকৰ্মীজন হিয়া এই মুহূৰ্তত এটা ডাঙৰ প্ৰশ্ন আৰু এই যি বাঘৰ হঠাৎ আক্ৰমণ বা এই আক্ৰমণৰ পাছতে অঞ্চল জুৰি চেপা উত্তেজনাই বিৰাজ কৰিছে মানুহখিনিৰ মাজত সংশয়ৰ সৃষ্টি হৈছে ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা এই খবৰ আহিছে বাঘে হঠাৎ আক্ৰমণ কৰি এগৰাকী গৃহৰক্ষী জোৱানক ঘন জংঘললৈ টানি লৈ যোৱাৰ পাছতে মানুহখিনিৰ মাজত সন্ত্ৰাসৰ সৃষ্টি হৈছে কিন্তু কেনেকৈ জনাঞ্চলত প্ৰৱেশ কৰিবলৈ পালে এই বাঘটোৱে আসলতে ঘটনা কি হৈছিল হিয়া এতিয়ালৈকে স্পষ্ট হোৱা নাই আমি এই মুহূৰ্তত কিছু হেহতীয়া পৰিৱেশ পৰিস্থিতি দেখুৱাবলৈ চেষ্টা কৰিছো এয়া হৈছে অঞ্চলটোৰ বৰ্তমান সময়ৰ দৃশ্য মানুহখিনিৰ মাজত আতংকময় পৰিৱেশ এটাৰ সৃষ্টি হৈছে কাৰণ বাঘে এনেকৈ জনাঞ্চলত প্ৰৱেশ কৰি এগৰাকী বনকৰ্মীকেই টানি লৈ গল জংঘলৰ মাজলৈ আৰু তাৰ পাছতে ধনমণি ডেকা নামৰ সেই বনকৰ্মীগৰাকীৰ এতিয়ালৈকে সন্ধান ওলোৱা নাই আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ